ডিমৌ সমষ্টিৰ অন্তৰ্গত ৰূপজ্যোতি গাঁও পঞ্চায়তৰ হাবিচকলীয়া অঞ্চলত দিৰৈ নদীৰ গৰাখহনীয়াই কাল ৰূপ ধাৰণ কৰিছে। এই খহনীয়া আজি প্ৰায় ২-৩ বছৰৰ পৰাই বহুত বেছি পৰিমাণে ক্ষতি কৰিব ধৰিছে, যাৰ ফলত এই নদীৰ কাষত থকা কেইবাটাও ঘৰৰ পৰিয়ালৰ জীৱনলৈ এক অন্ধকাৰ কঢ়িয়াই আনিছে। তাৰ ভিতৰত ৰীণা তাঁতী, শ্ৰী দেৱান্ত তাঁতী, শ্ৰী দীপক তাঁতীকে ধৰি কেইবাটাও দুখীয়া পৰিয়ালে বিপদত পৰিছে। এই বিষয়টোলৈ এবাৰ স্থানীয় বিধায়ক শ্ৰী সুশান্ত বৰগোহাঁই পৰিদৰ্শন কৰি এক বিকল্প ব্যৱস্থা কৰাৰ আশ্বাস দিছিল যদিও আশ্চৰ্যজনকভাৱে বিষয়টো ফুটুকাৰ ফেনত পৰিণত হৈ গ'ল আৰু বিভাগীয় কৰ্তৃপক্ষৰ লগতে অসম চৰকাৰে এই বিষয়টোৰ ওপৰত গুৰুত্ব আৰোপ কৰিব বুলি ভুক্তভোগীসকলে এই প্ৰচাৰ মাধ্যমৰ যোগেদি আশা ব্যক্ত কৰিছে। ডিমৌৰ পৰা শিৱকুমাৰ চৌহানৰ ৰিপৰ্ট, নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ। বৰ্তমান আমাৰ এই দিৰৈ নৈৰ গৰাখহনীয়াই এক কালান্তক ৰূপ লৈছে, য'ত ইয়াত স্থানীয় এই দাঁতি কাষৰীয়াত বসবাস কৰি থকা আজি ১৫-২০ ঘৰ মানুহৰ এক জ্বলন্ত সমস্যাত পৰিছে। ভৱিষ্যত অন্ধকাৰ মুখলৈ আহি আছে আৰু এই গৰাখহনীয়াই সুদূৰ ভৱিষ্যতলৈ এই দাঁতি কাষৰীয়া অঞ্চলত যি ঘৰ বসবাস কৰি আছে, সেই বসবাস কৰি থকা মানুহকেইঘৰৰ ভৱিষ্যতলৈ একেবাৰে অন্ধকাৰ নমাই আনিছে আৰু তেওঁলোকৰ ভূমিহীন মানুহখিনিৰ এনেকুৱা এটা অৱস্থা হয়তো ভৱিষ্যতে এই গৰাখহনীয়াই হয়তো তেওঁলোকক ইয়াত নিৰাপত্তাহীনতা ভুগিবলগীয়া হ'ব পাৰে। অকল সেয়ে নহয়, আজি যদি এই নৈখনে এইপিনে সুঁতি লয়, এই সুঁতিটো লোৱাৰ লগে লগে ইয়াত শ বিঘা মাটিৰ কৃষিভূমি চৰ অঞ্চললৈ পৰিণত হ'ব। আমি বহুবাৰ আবেদন নিবেদন কৰিছোঁ, চৰকাৰক জনাইছোঁ, বিভাগীয় কৰ্তৃপক্ষক জনাইছোঁ, কিন্তু এই বিষয়টোলৈ কোনো আজি সময়লৈকে কোনো গুৰুত্ব দিয়া নাই আৰু কোনো হয়তো ৰাজনীতি মহলেও কোনো সদিচ্ছ প্ৰকাশ কৰা নাই। সেয়েহে আমি আজি আপোনালোকৰ এই সংবাদ মাধ্যমে আমি পুনৰবাৰ জনাইছোঁ যাতে এই গৰাখহনীয়া দাঁতি কাষৰীয়াত থকা মানুহকেইঘৰলৈ আপোনালোকে এবাৰ চাওক, এবাৰ আহক, এবাৰ তদন্ত কৰক, ইয়াৰ পৰিস্থিতিটো কেনেকুৱা ভয়াৱহ ৰূপ লৈ আছে। অত্যন্ত এটা দুৰ্ভাগ্য বিষয়, আজি ২-২.৫ বছৰ আগতেই বৰ্তমান বিধায়ক সুশান্ত বৰগোহাঁই আহিছিল আৰু তেখেতে এই বৰবাম পঞ্চায়তৰ আমাৰ সিটো ছাইডত এটা নলা খান্দি দিয়াৰ বিষয়টো তেওঁ উপস্থাপন কৰি থৈ গৈছিলে আৰু বিভাগীয় কৰ্তৃপক্ষক তেওঁ জনাম বুলিও কৈছিলে, কিন্তু সেই কথাষাৰ আজি সময়লৈকে ফুটুকাৰ ফেন হৈ ৰৈ গ'ল। যদি সেই সময়তে যদি আজি সেই নলাটো খান্দি দিলেহেঁতেন, তেতিয়া নিশ্চয় আজি এই গৰাখহনীয়া অৱস্থাৰ পৰা আমাৰ এই স্থানীয় মানুহকেইঘৰ হয়তো ৰক্ষা পৰিলেহেঁতেন। আমি এয়া এতিয়া প্ৰাৰ্থনা সদায় কৰি আছোঁ। তাৰপৰা আৰু আমাৰ এতিয়া এই নদী গৰাত আমি আছোঁ, আমাৰ উটি যাবলৈ ভয় আছে। আজিকালি সেয়া পানী চাপি আহিলে, চোতালত তুচি পানী, তাৰপৰা আমাৰ ঘৰ দুৱাৰ খহি গৈছে আৰু আমি আৰু যিমানকৈ পাৰিম সিমানকৈ কৰিম ছাৰ, আমিতো নাজানো ক'বলৈ আৰু ভয় লগা হৈছে। আমি এতিয়া উটি গৈয়ে যাম নেকি, তাৰ পাত্তা নাই বুলি। পানী আহি আছে, আজিও পানী উঠি আহিছে চোতালত আৰু ঘৰ দুৱাৰটো ভাঙিয়ে আছে। খাবলৈ ধুবলৈ আমাৰ শাস্তি হৈছে। ১০-১৫ ঘৰটো আছে মানুহ, তাৰপৰা আৰু এতিয়া ভয় লগা হৈছে। আপোনালোকে সোনকালে আহক, বিচাৰটো ল'ব আৰু আমিতো এতিয়া থাকিবলৈ জেগাই নাই। তাৰপৰা আমি কেনেকৈ উটি যাম, কি কৰিম, আপোনালোকেই বিচাৰ কৰিব, আহিব সোনকালে। আপোনালোকতো জনাইছিলোঁ, এদিন আহিছিলে চাই থৈ গ'ল। সেই নদী গৰাটো বোলে ৰাস্তা বনাই দিম, ক'ত কিবা ভাল ব্যৱস্থা কৰি দিম বুলি পেলাই কৈছিলে আপোনালোকে। তাৰপৰা আৰু আজিলৈকে আপোনালোকে অহা নাই। এতিয়া আমি কেনেকৈ থাকিম, কি জীয়াই থাকিম নে কি, ইমান কষ্ট আছোঁ আৰু সেয়াই এইটোৱে কৈছোঁ, ইমানেই কৈছোঁ আৰু মই নাজানো আৰু ক'বলৈ ছাৰ। খাবলৈ নাই আৰু ইমান দুখত মৰি আছোঁ আৰু কেনেকৈ কি কথা ক'ম নাজানোৱে ক'বলৈ।